আউসীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে নিজানত ৰাতি মোৰ কেতিয়াকে পুৱাব খেলিব ৰদেশতে তুমি আহিবা এদিনা ৰং দিবা দুচকুত মৰমেৰে বুকু পচাই আউসীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে। সকলোকে কিদৰে ক'ম যে জুবিন গাৰ্গ আজি আমাৰ মাজলৈ নাই। সকলোৱেতো গম পাইছেই, চবেই জুবিন গাৰ্গৰ কেনেদৰে অনুৰাগী। ময়ো তেখেতৰ কিমান ডাঙৰ ফেন আছিলোঁ এটা টাইমত, যেতিয়া আমি সৰু আছিলোঁ। তেখেতৰ প্ৰথম গান আহিছিলে পাখি পাখি এই মন। ফেন আছিলোঁ মানে কি, আজিও হয় তেখেতৰ ফেন, জীৱনটো হৈ থাকিম, আমি সকলোৱে হৈ থাকিম। তেখেতক আমি যেতিয়া মই যেতিয়া আছিলোঁ ক্লাছ 6ত তেখেতৰ গান আহিছিলে পাখি পাখি এই মন, পাখি লগা মোৰ মন। এই গানটি শুনি আমি কিমান প্ৰেৰণা পাইছিলোঁ, যে কৈছিলোঁ যে আমাৰ অসম ইণ্ডাষ্ট্ৰীত এনেকুৱা এটা মিউজিক আহিছে, যি মিউজিক আমাৰ এতিয়া শুনি খুবেই মানে আনন্দিত আমি পাইছিলোঁ। কাৰণ সকলোৱে আমি শুনিছিলোঁ মিউজিক, কিন্তু মিউজিক শুনিলেও মানে আমাৰ অলপ মনোযোগবিলাক কম আছিলে, কিন্তু এনেকুৱা মানে এট্ৰেকশ্যন আমি মানে ফিল কৰা নাছিলোঁ। মা দেউতাহঁতে শুনি থাকিছিলে, ডাঙৰ ডাঙৰ ছিংগাৰ আছিলে আমাৰ অসমত, যেনেকুৱা আপোনাৰ ভূপেন হাজৰিকাদেৱ আছিলে আৰু আপোনাৰ খগেন মহন্ত আছিলে। কিন্তু আমি কি কৰিছিলোঁ, যেতিয়া জুবিনদা আহিলে, জুবিনদাৰ মানে সংগীত আমাৰ মানে মনত এনেকুৱা চুই গৈছিলে, মিউজিক তেখেতৰ বিশেষকৈ, মানে আমি ভাবিছিলোঁ যে এতিয়া আমাৰ অসমখন বহুতখিনিত আগবাঢ়ি যাব পাৰিব আৰু লগত আমিও আগবাঢ়িবলৈ পাৰিম, আমি ইয়াতে ভাল এখন ষ্টুডিঅ' পাম, তেনেকুৱা। আৰু মিউজিক আমাৰ মানে খুবেই ভাল লগা হ'ল। তেখেতৰ যিবিলাক মিউজিক আছিলে, তেখেতৰ মিউজিকৰ ষ্টাইলে বেলেগ আছিলে, তেখেতৰ কম্প'জিং ষ্টাইল বেলেগ আছিলে। তেখেতটো অকল আমাৰ বাবে ছিংগাৰ নহয় বাৰু, তেখেত আমাৰ কাৰণে ছিংগাৰ নহয়, তেখেত এটা কম্প'জাৰ নহয়, তেখেত এটা আপোনাৰ প্ৰডিউচাৰ নহয়, তেখেত আমাৰ সকলোৰে মাজৰ চবৰে দাদা, কাৰোবাৰ ককাই, কাৰোবাৰ গডফাদাৰ, মিনছ এভৰিথিং, হি ইজ এভৰিথিং। চ' কি ক'ম, তেখেতৰ কথা ক'বলৈ যিমান ভাষাত ক'বলৈ খুজিম ভাষা নুজুৰিব। তথাপিও নিজৰ